নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ সংবাদ গোলাঘাটৰ ঢেকিয়ালত অনুষ্ঠিত শিশু প্ৰতিভা প্ৰদৰ্শনী মঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰতিভা প্ৰদৰ্শন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ বলিষ্ঠ কণ্ঠ জ্ঞানশ্ৰী বৰা হৈ পৰে আবেগিক নিউজৰ প্ৰতিবেদন গোলাঘাট ঢেকিয়ালত অনুষ্ঠিত শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰতিভা প্ৰদৰ্শন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ এক বলিষ্ঠ কণ্ঠ জ্ঞানশ্ৰী বৰা উক্ত অনুষ্ঠানত উপস্থিত থাকি আবেগিক হৈ পৰে জ্ঞানশ্ৰী বৰাই আসলতে আমি সৰুৰে পৰা আমি যেতিয়া আগবাঢ়ি গৈছো জীৱনত আমাক এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ বহু কষ্ট আছে আমাৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো কথা শিকাৰ ক্ষেত্ৰত আজি বিশেষকৈ মই মোৰ স্কুলৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পূৰ্বৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ যাক আমি প্ৰথমগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে পাইছিলোঁ কল্যাণী বাইদেউ তেখেত আছে আমাৰ এই অঞ্চলৰ লখিমী বাইদেউ আছে শ্ৰদ্ধাৰ আৰু এনে দুগৰাকী মানুহ যাক দেখি এদিন শিক্ষকতা কৰাৰ সপোন দেখিছিলোঁ যিসকলে আমাক পোহৰৰ বাট দেখুৱাইছিলে আৰু লগতে এই অনুষ্ঠানটোৰ লগত জড়িত বিভিন্ন ব্যক্তি আছে মোৰ শিক্ষাগুৰুসকল আছে মইনা পাৰিজাতৰ ব্যক্তি জড়িত আছে যিসকলে মোক এদিন আত্মবিশ্বাসী হ'বলৈ শিকাইছিল যিসকলে মোৰ হাতত সেই মাইকটো তুলি দিছিল যিখিনি কথা মই কোৱাৰ বাবে মানুহে মোক অগ্নিকন্যা বুলি নাম দিছিল যিখিনি সাহস মই কৰাৰ বাবে মানুহে আজি মোক চিনি পায় সেই সাহসখিনি সেই আত্মবিশ্বাসখিনি মোৰ হাতত মোক কোচত তুলি মোৰ মঞ্চত থিয় কৰাই হাতত মাইক্ৰফোনটো তুলি দি শিকাই দিয়া মানুহখিনি আজি মই ইয়াত লগ পাইছোঁ আৰু তেখেতসকলৰ ওচৰত মই আচলতে কিমান বেছি পৰিমাণে ঋণী মোৰ জীৱনটোৰ বাবে এইখিনি মই শব্দ আৰু ভাষাৰে বুজাই দিব নোৱাৰোঁ সেইবাবে যথেষ্ট আবেগিকো হৈছোঁ আজি আৰু নিজকে অলপ ভালো লাগিছে যে এইসকল ব্যক্তিক আহি এইদৰে ৰাজহুৱাকৈ মঞ্চত ধন্যবাদ জনাবলৈ তেখেতসকলৰ সান্নিধ্য পুনৰ পাবলৈ সুযোগটো পাইছোঁ হয় আচলতে চাকৰিৰ যথেষ্ট বাধ্যবাধকতা আছে কলেজৰ চাকৰিৰ যিখিনি নিয়ম নীতি সেইখিনি নিয়ম নীতি অনুসৰি আমি যথেষ্ট কথা মানি চলিব লাগে ৰুল ৰেগুলেশ্যন আছে যে চৰকাৰৰ বিপৰীতে গৈ কোনো কথা ক'ব নোৱাৰিব চৰকাৰক সমালোচনা কৰিব নোৱাৰিব সেইখিনি কথা মানি চলিম বুলি ভাবিয়েই আচলতে চাকৰিটো কৰিবলৈ ওলাইছিলোঁ তাৰ বাবে নিজকে যোগ্য কৰি জীৱনৰ 30টা বছৰ ৰসায়ন বিজ্ঞানত অধ্যয়নৰ বাবে দিছিলোঁ আৰু সেইবাবে মই নিজৰ শিক্ষাগুৰুসকলেও বিচাৰিছিল যে মই চাকৰিটো কৰোঁ আৰু তেখেতসকলৰ প্ৰতি আচলতে ঋণী হৈ থাকিছোঁ বুলি অনুভৱ কৰাৰ বাবে তেখেতসকলৰ মনৰ আশাটো পূৰণ কৰিবলৈ বিচাৰিয়ে মই চাকৰিটো কৰাটো প্ৰয়োজনীয় বুলি ভাবিছিলোঁ আৰু যিটো বিষয়ত মই ইমান দীঘলীয়া দিন ধৰি নিজৰ সময় দি গৱেষণা কৰিছিলোঁ সেই বিষয়টোত শিক্ষকতা কৰাৰ এটা সপোন লৈ কলেজৰ অধ্যাপক হোৱাৰ সপোন লৈয়ে কষ্ট কৰিছিলোঁ সেই সপোনখিনিৰ ক্ষেত্ৰত কিছু পৰিমাণে মই চৰকাৰৰ যি নীতি নিৰ্দেশনা শেহতীয়া সময়খিনিত মানি চলিব লগা হৈছে আৰু এই ক্ষেত্ৰত মই কেতিয়াও নাই চলা বুলি নকওঁ মানি চলিবলৈ বাধ্য নাই হোৱা বুলি নকওঁ গতিকে মাতটো স্তিমিত হৈছে সেইটো মই মানিও লওঁ কিন্তু কথাটো হ'ল আচলতে মাতটো স্তিমিত হোৱাটো এইটো নুবুজায় যে মাতটো ভৱিষ্যতৰ বাবেও স্তিমিত হৈ থাকিব মানুহক জীৱনত প্ৰস্তুতিৰ বাবেও সময় লাগে আৰু মই আশা কৰোঁ আৰু মই ভাবোঁ আৰু এইটো কথাও মই কওঁ যে কেতিয়াবা মাতটো স্তিমিত এইবাবেও হয় যাতে মাতটো যেতিয়া পুনৰ মাত মাতিব পৰা যায় অধিক আত্মপ্ৰত্যয় আৰু অধিক সাহসেৰে মাত মাতিব পৰা যায় হয় আচলতে আমি দেখা পাইছোঁ যে তেখেতসকলক ক্ষতিপূৰণ দিয়াৰ কথাও আহিছে তেখেতসকলক ইতিমধ্যে ৰাইজৰ টকাৰে ক্ষতিপূৰণ দিয়া হৈছে মূল কথাটো এইটোৱেই যে যদি অসমত বাংলাদেশী সমস্যা আছে তেতিয়াহ'লে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে বিচাৰি আছে যে সাংবিধানিক ৰক্ষা কৱচৰ কথা কৈ আছে অসম চুক্তিৰ আচলতে ৰূপায়ণৰ কথাবোৰ আমি কৈ আছোঁ আৰু দীৰ্ঘদিন ধৰি এই সপোনবোৰ আমাৰ পূৰণ হোৱা নাই আশা কৰোঁ যে অসম চুক্তিৰ ৰূপায়ণ হওক আমাৰ বাংলাদেশী সমস্যাৰ সমাধান কৰিবৰ বাবে আচলতে মূল যিটো প্ৰয়োজনীয় বস্তু সীমা সুৰক্ষা আমাৰ সাংবিধানিক ৰক্ষা কৱচ এই কথাখিনিৰ ক্ষেত্ৰত যদি গুৰুত্ব দি সকলোৱে আগবাঢ়ে এই সমস্যাটো দূৰ হ'ব কিন্তু সমান্তৰালভাৱে এটা কথা যে যদি কাৰোবাক উচ্ছেদ কৰি তাৰ ঠাইত ক্ষতিপূৰণেই দি থাকিব লগা হয় তেতিয়াহ'লে এইটো বুজা যায় যে সেইসকল বাংলাদেশী হয়তো নহয় বাবেই তেওঁলোকক ক্ষতিপূৰণ দিব লগা হৈছে আৰু ক্ষতিপূৰণ কিন্তু ৰাইজৰ টকাৰেই দিয়া হয় গতিকে মই ভাবোঁ যে উচ্ছেদ যদি ক'ৰবাত চৰকাৰী মাটিৰ বাবে কৰিবলগীয়া হয় তেতিয়াহ'লে তাৰ বাবে পূৰ্ব পৰিকল্পনা কৰি মানুহখিনি যদি সঁচাকৈ তেওঁলোক নাগৰিক হয় তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকৰ বাবে প্ৰয়োজনীয় বাসস্থানৰ সৃষ্টি কৰা যাওক আৰু প্ৰয়োজনীয় বাসস্থান তেওঁলোকক দি উচ্ছেদ কৰাটো বেছি দৰকাৰী বেছি মানৱীয় আৰু সমান্তৰালভাৱে যদি বাংলাদেশী যদি তেওঁলোক প্ৰকৃত
আচলতে তেওঁলোকক বহিষ্কাৰ কৰিবৰ বাবে যিখিনি প্ৰয়োজনীয় কাম আমাৰ সাংবিধানিক ৰক্ষা কৱচৰ পৰা যিখিনি ৰাজনৈতিকভাৱে অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ বাবে দৰকাৰী কাম আমাৰ জনজাতিকৰণৰ কাম এই কথাখিনিও সমান্তৰালভাৱে গুৰুত্ব দিয়া হয় গোলাঘাটৰ ঢেকিয়ালৰ পৰাই ওলাই গৈ জ্ঞানশ্ৰীয়ে সমগ্ৰ অসমত অগ্নিকন্যা হিচাপে এক সুকীয়া পৰিচয় পাবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে ঢেকিয়ালত 21 বছৰ ধৰি উক্ত অনুষ্ঠানটি উদযাপন হৈ আহিছে উক্ত অনুষ্ঠানতেই শিশুসকলৰ মাজত সংগীত প্ৰতিযোগিতা নৃত্য প্ৰতিযোগিতাৰ লগতে মুকলি সভা বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানত শিক্ষাবিদ ভাস্কৰজ্যোতি বৰা সমাজকৰ্মী পৰীক্ষিত দত্তৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও